নাই বাৰু। গতিকে সেইটো নিবৰ কাৰণে আমি দেৰগাঁও ফৰেষ্টক আমি খবৰ ইতিমধ্যে দিছোঁহঁত। আৰু সি বৰ্তমান অসুস্থ হৈ আছিলে। আমি নেমু আৰু থেকেৰা এনেকৈ খুৱাই পেলাই বৰ্তমান সুস্থ কৰিছোঁহঁত। আৰু গতিকে সোনকালে সেই পক্ষীটো ধৰি দেৰগাঁও ফৰেষ্টই যাতে ইয়াৰ পৰা লৈ যায় আৰু তাক কাজিৰঙাতে এৰে নে ক'ত এৰে এৰি দিবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ। বৰ্তমান সি উৰি আহি পেলাই বাঁহৰ গছত পৰিছিলে, ৱেট বেছি আছিলে, বাঁহে লোট ল'ব নোৱাৰি ভাগি বাঁহৰ ফাঁকত সোমাই গ'ল। আৰু মই উঠি পেলাই তাক বাঁহৰ ভিতৰৰ পৰা মানে বস্তাত ভৰাই পেলাই বাহিৰলৈ উলিয়াই আনিছোঁ। বৰ্তমান খবৰ দিয়া হৈছে, এতিয়ালৈকে তেখেতসকলে আহি পোৱা নাই। গতিকে যিমান সোনকালে পাৰে আহি পেলাই নিবৰ কাৰণে তেখেতসকলে আমি অনুৰোধ জনাইছোঁ। আগৰজনে কৈছে বাঁহৰ মাজত মানে সোমাই গ'ল। সোমাই যোৱাৰ পিছতে আমি তিনিজন মানে এনেকৈ গৈ বাঁহৰ মাজত উঠি বস্তাত ভৰাই পেলাই মানে লৈ আহোঁ। খালি আমি খবৰ দি আছোঁ আহিব বুলি কৈ আছে। গতিকে নি পেলাই কেনেকৈ ব্যৱস্থা কৰে, অলপ অসুস্থ যেন পাইছোঁ আমি। টেঙা আৰু থেকেৰা এনেকৈ খোৱাৰ পিছত অলপ সুস্থ হৈছে। গতিকে চিকিৎসা কৰি নিয়াৰ ব্যৱস্থা কৰিলে ভাল হ'ব। বাৰীতে আছিলে। আগৰজনে কৈছে বাঁহৰ মাজত মানে সোমাই গ'ল। সোমাই যোৱাৰ পিছতে আমি তিনিজন মানে এনেকৈ গৈ বাঁহৰ মাজত উঠি বস্তাত ভৰাই পেলাই মানে লৈ আহোঁ। খালি আমি খবৰ দি আছোঁ আহিব বুলি কৈ আছে। গতিকে নি পেলাই কেনেকৈ ব্যৱস্থা কৰে, অলপ অসুস্থ যেন পাইছোঁ আমি। টেঙা আৰু থেকেৰা এনেকৈ খোৱাৰ পিছত অলপ সুস্থ হৈছে। গতিকে চিকিৎসা কৰি নিয়াৰ ব্যৱস্থা কৰিলে ভাল হ'ব। বাৰীতে আছিলে।